দক্ষিণ বৰপেটা জিলা আমচুৰ উদ্যোগত ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ। ভাৰতৰ আত্মপৰিচয়ৰ মূল ভাৱনা অৰ্থাৎ সাংস্কৃতিক আৰু ধৰ্মীয় ভাৱনাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা এনে সংশোধনী বাতিল কৰাৰ দাবী জনায়। এই আইনে ৱাকফ সম্পত্তিৰ ওপৰত মুছলমান সম্প্ৰদায়ৰ নিয়ন্ত্ৰণ হ্ৰাস কৰিব বুলি দাবী প্ৰতিবাদকাৰীসকলৰ। আজি সমগ্ৰ ৰাজ্যতে মোদী চৰকাৰৰ প্ৰস্তাৱিত ৱাকফ সম্পত্তি আইনৰ সংশোধনী বিলখনক লৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে সমান্তৰালকৈ দক্ষিণ বৰপেটা জিলা আমচুৰ উদ্যোগত আৰু বাঘমাৰাচৰ আঞ্চলিক আমচুৰ সহযোগত চেঙা সমষ্টিৰ বাঘমাৰাচৰত ৱাকফ আইনৰ সংশোধনীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে মুছলমানে নিজৰ স্থাৱৰ বা অস্থাৱৰ সম্পত্তিৰ একোটা অংশ নিজৰ সম্প্ৰদায়ৰ কল্যাণৰ বাবে ঈশ্বৰৰ নামত দান কৰা ৱাকফৰ সম্পত্তিত কেৱল মুছলমানৰ অধিকাৰ আছে বুলি কোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰে ৪৬টা সংশোধনীৰে অনা নতুন ৱাকফ বিলখনে কাৰ্যত ৱাকফ বৰ্ডৰ ক্ষমতা নোহোৱা কৰিব বুলি দাবী কৰে। আমি অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নেতৃত্বত গোটেই অসমত নিৰ্দিষ্ট সময়ত 11টা বজাত নিৰ্দিষ্ট সময়তে যিটো ভাৰত চৰকাৰে আমাক ৱাকফ সম্পত্তি আছিল সেই সম্পত্তি বাজেয়াপ্ত কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু এই সম্পত্তিখিনি কেৱল আমাৰ মুছলমান ধৰ্মীয় সংখ্যালঘুৰ কাৰণে আছিল আৰু এই ৱাকফৰ যিটো সংশোধনী বিল যোৱা 25 তাৰিখত উচ্চ আৰু নিম্ন সদনে যি অনুমোদন দিলে তাৰ প্ৰতিবাদত আমি আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নেতৃত্বত আমি আজি সেই বিলখন বাতিল কৰিবৰ কাৰণে মহামান্য উচ্চ সদন আৰু নিম্ন সদনক আহ্বান জনাইছোঁ। আৰু এই বিলখন আমি কেতিয়াও নামানো। কি কাৰণত নামানো? যিহেতু আমাৰ এই বিলখনৰ সম্পূৰ্ণখিনি সম্পূৰ্ণখিনি মুছলমানৰ কাৰণে, ধৰ্মীয় সংখ্যালঘুৰ কাৰণে প্ৰযোজ্য। আৰু এই বিলখনৰ ইতিমধ্যে ভাৰত চৰকাৰে এটা ষড়যন্ত্ৰ সৃষ্টি কৰিবলৈ কেনেকৈ এই মুছলমানৰ সম্পত্তিৰ পৰা বঞ্চিত কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা ষড়যন্ত্ৰ কৰি আছে তাৰ প্ৰতিবাদ হিচাপত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে সেই বিলখন আমি জুইৰে জ্বলাই দিয়া হৈছে আৰু আমি এই বিলখন কেতিয়াও নামানো। বিলখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংশোধনী দফাটোত কোৱা হৈছে যে কোন সম্পত্তি ৱাকফৰ সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব জিলা আয়ুক্তই। আইনৰ এই দফাটোক লৈয়ে প্ৰতিবাদকাৰীসকলে আপত্তি কৰাৰ লগতে কয় যে বৰ্তমান সময়ত দেশৰ বিভিন্ন প্ৰান্তত যিদৰে হাজাৰ বছৰীয়া ইতিহাস থকা মছজিদ দৰগাহসমূহ কেতিয়াবা অবৈধ স্থাপনা আখ্যা দি কেতিয়াবা বিতৰ্কিত বুলি ঘোষণা কৰি সেইবোৰ উচ্ছেদ কৰা হৈছে, নতুবা সেইবোৰৰ ইছলামিক চৰিত্ৰ পৰিৱৰ্তনৰ দাবী উত্থাপন কৰা হৈছে। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মহামান্য সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি আজি প্ৰতিবাদী কাৰ্যসূচী আমি ইয়াতে ৰূপায়ণ কৰিলোঁ দক্ষিণ বৰপেটা জিলা সমিতিৰ পৰা। প্ৰতিবাদটো এইকাৰণেই আমি কৰিলোঁ, ইতিমধ্যে আপোনালোকে জানে, গম পায়, সকলোৱে জানে যে যোৱা 3 এপ্ৰিল তাৰিখত আমাৰ মুছলমানসকলৰ ৱাকফ বোৰ্ডৰ যিখন সম্পত্তি সেই সম্পত্তিখন ভাৰত চৰকাৰৰ তথা NDA চৰকাৰৰ নেতৃত্বত এই সম্পত্তিখন বাজেয়াপ্ত কৰাৰ কাৰণে কুচকাৱাজ আৰম্ভ কৰিছে আৰু বাজেয়াপ্ত কৰাৰ কাৰণে সংসদত ৱাকফ বিল নাম সংশোধনী বিল এখন আইনত পৰিণত কৰি আমাৰ সম্পত্তিখন বাজেয়াপ্ত কৰাৰ কাৰণে কুচক্ৰান্ত আৰম্ভ কৰিছে। আৰু ইতিমধ্যে গোটেই ভাৰতবৰ্ষৰ ধৰ্মীয় সংখ্যালঘুৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ মানুহে এই কলা যিখন বিল ৱাকফ বিল যিখন এইখন অগ্ৰাহ্য কৰিছে, বাতিল কৰিছে। গতিকে আমি আমচুৰ পৰা এই বিল আমি নামানো। আমি এই বিলখন বাতিল হোৱাৰ কাৰণে আমি আবেদন জনাইছোঁ মহামান্য ভাৰত চৰকাৰক তথা সংসদক আমি অনুৰোধ জনাইছোঁ এই বিলখন অতি শীঘ্ৰে বাতিল কৰিব লাগে। আৰু এই বিলখন যদি বাতিল নকৰে অনাগত দিনত অবিৰতভাৱে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা আমি আন্দোলনৰ কাৰ্যসূচী লৈয়ে থাকিম। ইতিমধ্যে আপোনালোকে জানে, আপোনালোকে জনাইছোঁ যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মহামান্য সভাপতি আজি আমাক আন্দোলন কৰিব দিছে আৰু অহা 9 তাৰিখত গুৱাহাটী চচলত আমাৰ 2 ঘণ্টীয়া প্ৰতিবাদ কাৰ্যসূচী ইতিমধ্যে কৰিছে। আমি ইয়াতে প্ৰতিবাদ কৰিছোঁ আৰু এই যিখন কলা বিল সেই বিলখন আমি আজি জুই লগাই দি আমি পুৰি দিছোঁ। গতিকে অনাগত দিনত যদি এই বিলখন যদি বাতিল নকৰে NDA চৰকাৰ, ভাৰত চৰকাৰে, তেতিয়াহ'লে ইয়াতকৈ তীব্ৰতৰভাৱে আমি গণতান্ত্ৰিকভাৱে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা আমি আন্দোলন কৰিবলৈ বাধ্য থাকিম। আৰু এই আন্দোলনৰ জৰিয়তে যদি কিবা ধৰণৰ যদি অপ্ৰীতিকৰ কোনো ধৰণৰ ঘটনা ঘটিত হয়
তেতিয়াহ'লে এই ঘটনাৰ কাৰণ সম্পূৰ্ণ ভাৰত চৰকাৰ দায়ী থাকিব। ইয়াৰ কাৰণে আমি শতক সংখ্যালঘু ছাত্ৰ ইউনিয়ন কোনো ধৰণৰ দায়বদ্ধ নহয়। গতিকে আমি অনুৰোধ জনাইছোঁ, আমি দাবী জনাইছোঁ যে এই যিখন কলা বিল আমাৰ ৱাকফ বোৰ্ডৰ যিখন সম্পত্তি, এই সম্পত্তি যিখন বাজেয়াপ্ত কৰাৰ কাৰণে এনডিএ চৰকাৰে যিখন কুচক্ৰান্ত আৰম্ভ কৰিছে, অতি শীঘ্ৰে এই বিল বাতিল কৰক, নহ'লে গোটেই ভাৰতবৰ্ষৰ লগতে আমি শতক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা এই ৱাকফ বিল আমি নামানো। বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।